ডায়াবেটিস বা মধুমেহ ৰোগৰ যদি এই 12টা লক্ষণক ইগনোৰ কৰে তেতিয়াহ'লে আপুনিও বিপদত পৰিব পাৰে। প্ৰথম অৱস্থাত বহুতে গমেই নাপায় যে তেওঁৰ ডায়াবেটিস আছে আৰু গম পোৱাৰ পিছতো বহুতে কন্ট্ৰোল কৰিব নোৱাৰে। আপোনাৰ যদি ডায়াবেটিস আছে বা ডায়াবেটিস হোৱাৰ সম্ভাৱনা আছে তেতিয়াহ'লে এই ভিডিঅ'টো আপোনাৰ কাৰণে। নমস্কাৰ, মই ডক্টৰ হীৰজ্যোতি ডেকা। আপুনি যদি এই চেনেলটো এতিয়ালৈ সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে সাবস্ক্ৰাইব কৰি লওক, কাৰণ এই চেনেলটোত আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ বাবে বহুত হেলদি ভিডিঅ'বিলাক আহি থাকিব। যেতিয়া কৰবা সুগাৰ বহুত দিনৰে পৰা হাই থাকে, হয়তো কোনোবাই গমে নাপায় যে তেওঁৰ সুগাৰ আছে আৰু সুগাৰ থকা বুলি গম পোৱাৰ পিছতো তেওঁ কন্ট্ৰোল কৰিব নোৱাৰে, তেনে ক্ষেত্ৰত সেই মানুহজনৰ নাৰ্ভ আৰু বিভিন্ন অংগবোৰ ডেমেজ হ'বলৈ ধৰে আৰু সেইটোকে আমাৰ বডিয়ে ৱাৰ্নিং দিবৰ কাৰণে কেইটামান ৱাৰ্নিং সাইন দিয়ে। আজি আমি তেনেকুৱা 12টা ৱাৰ্নিং সাইনৰ বিষয়ে জানিম। নাম্বাৰ 1, ডায়াবেটিক পেচেণ্টে বহুত সঘনাই পেচাব কৰিবলগীয়া হয় আৰু বিশেষকৈ ৰাতিৰ ভাগত, আৰু তাক আমি মেডিকেলৰ ভাষাত পলিউৰিয়া বুলি কওঁ। ডায়াবেটিক পেচেণ্টৰ সুগাৰ যেতিয়া বহুত বাঢ়ি যায়, সেই সুগাৰখিনি কিডনীৰে বাহিৰত ওলাই যায় আৰু আমাৰ বডিয়ে সেই সুগাৰৰ লগত পানীও বাহিৰত উলিয়াই পঠায় আৰু তাৰ কাৰণে বাৰে বাৰে পেচাব কৰিবলগীয়া হয়। কিন্তু যেতিয়া পানী বেছিকৈ বাহিৰত ওলাই যাব তেতিয়া মানুহজনৰ পিয়াহো বেছিকৈ লাগিব, আৰু যেতিয়া পিয়াহ বেছিকৈ লাগিব তেতিয়া পানীও বেছিকৈ খাব, সেইকাৰণে পেচাব ঘনাই হয়। আৰু যেতিয়া সেই মানুহজনৰ বহুত দিনৰে পৰা সুগাৰ থাকে আৰু সুগাৰ কন্ট্ৰোলত নাথাকে, তেতিয়াহ'লে লাহে লাহে কিডনীটো বেয়া হ'ব ধৰে আৰু তেতিয়াই বহুত লক্ষণ দেখা দিয়ে আৰু কিডনীটোৱে ভালকৈ কাম কৰিব নোৱাৰে আৰু তাৰ ফলত বডিত টক্সিনবোৰ জমা হ'ব ধৰে আৰু সেইকাৰণে সেই পেচেণ্টৰ ব্লাড প্ৰেছাৰ বহুত বাঢ়িব, হিমোগ্লোবিন লেভেলটো লাহে লাহে কমি আহিব, উশাহ নিশাহত কষ্ট পাব, ভৰি দুখন ফুলি যাব আৰু বডিত আমাৰ চিৰামত ক্ৰিয়েটিনিন লেভেলটো বহুত হাই হৈ যায়। নাম্বাৰ 2, ডায়াবেটিক পেচেণ্ট এজনৰ ঘনাই ভোক লাগে আৰু বহুত খোৱাৰ পিছতো প্ৰথম অৱস্থাত ডায়াবেটিক পেচেণ্টটো ক্ষীণাই যায়, কাৰণ যদিও ব্লাডত সুগাৰ বহুত বেছি থাকে তাৰ পিছতো আমাৰ বডিৰ যিবোৰ চেল আছে সেই চেলবিলাকে আমাৰ সুগাৰটোক ভালকৈ ল'ব নোৱাৰে আৰু সুগাৰটোক ভালকৈ যেতিয়া চেলে ল'ব নোৱাৰে, চেলে আমাৰ ব্ৰেইনক সিগনেল দিব যে ভোক লাগিছে আৰু সেইকাৰণে মানুহজনৰ ঘনাই ভোক লাগে। কিন্তু যেহেতু আমাৰ বডিৰ চেলবিলাকে সুগাৰ ভালকৈ নাপায়, সেইকাৰণে মানুহজন প্ৰথম অৱস্থাত ক্ষীণাই যায়। কিন্তু পিছত যেতিয়া ইনসুলিন ৰেজিষ্টেন্স বহুত বাঢ়ি যায় আৰু মানুহজনে যেতিয়া প্ৰপাৰ ট্ৰিটমেণ্ট পায় আৰু চেলবিলাকে সুগাৰটো লাহে লাহে পাবলৈ ধৰে, তেতিয়া মানুহজনৰ ওজন আৰু বেছি বাঢ়ি যায়। নাম্বাৰ 3, ডায়াবেটিক পেচেণ্ট এজনে প্ৰথম কেইদিনত চকুৰে ধোৱা দেখা পায়, কাৰণ সুগাৰ বেছি হোৱাৰ ফলত ডায়াবেটিক পেচেণ্টৰ চকুৰ লেন্সখনৰ শেপটো চেঞ্জ হৈ যায়। কিন্তু প্ৰপাৰ ট্ৰিটমেণ্ট পোৱাৰ পিছত সুগাৰ যেতিয়া কন্ট্ৰোলত আহে, এই সমস্যাৰ পৰা মুক্ত হয়। কিন্তু যদিহে কোনো পেচেণ্টৰ বহুত দীঘলীয়া সময়ৰ কাৰণে সুগাৰ কন্ট্ৰোলত নাথাকে, তেতিয়াহ'লে চকুৰ লাহে লাহে যিখন আমাৰ ৰেটিনা আছে সেই ৰেটিনাখন ডেমেজ হ'বলৈ ধৰে আৰু তেনেকুৱা যদি হয় পিছত গৈ সেই পেচেণ্টটোৱে ভালকৈ নেদেখিবও পাৰে। নাম্বাৰ 4, ডায়াবেটিক পেচেণ্ট এজনৰ ব্লাডত যদিও সুগাৰ বেছি থাকে, কিন্তু আমাৰ যিবোৰ চেল আছে আৰু আমাৰ ব্ৰেইনে ভালকৈ সুগাৰটো নাপায় আৰু আমাৰ ব্ৰেইনৰ কাম কৰিবৰ কাৰণে মেইন আমাক যিটো এনাৰ্জি পায় সেইটো সুগাৰৰ পৰা পায়। যেতিয়া ব্ৰেইনে ভালকৈ সুগাৰ নাপাব, তেতিয়া সেই মানুহজনে দিনটোৰ বেছিভাগ সময় ভাগৰুৱা অনুভৱ কৰিব আৰু টোপনি বেছি হ'ব আৰু মানুহজন লাহে লাহে দুৰ্বল হৈ পৰিব। নাম্বাৰ 5, প্ৰথমে আপুনি এই ভিডিঅ'টো চাওক। এই ডায়াবেটিস থকা মানুহজনৰ প্ৰথমে এই ঠাইখিনিত সৰুকৈ কাটিছিল, কিন্তু সেই সৰু ইঞ্জুৰিটোৱে আজিৰ দিনত বাঢ়ি ইমান বেয়া অৱস্থা হৈছে। আপুনি এটা কথা কওকচোন, মানুহ এজন হস্পিটেলত কেতিয়া যায়? যেতিয়া বিষ হয় মানুহজনৰ, কিন্তু এইটো অৱস্থাত মানুহজনৰ ইমান হৈ যোৱাৰ পিছতো কোনো বিষ নহয় আৰু সেইকাৰণে আজিৰ দিনত বাঢ়ি এই অৱস্থা হৈছে। আজিৰ পৰা 1 মাহ আগত মানুহজনৰ ভৰিখনৰ এনেকুৱা অৱস্থা আছিল আৰু ঠাইডোখৰ ইমান বেয়া হৈ গৈছিল, সেই ঠাইখিনিত মাখিয়ে কণীও দিছিল। কিন্তু এই 1 মাহত প্ৰপাৰ এণ্টিবায়'টিক পোৱাৰ ফলত আৰু ৰেগুলাৰ ড্ৰেছিং কৰি থকাৰ ফলত আৰু সুগাৰটো লাহে লাহে কন্ট্ৰোলত অহাৰ ফলত মানুহজন লাহে লাহে ভাল হৈ আহিছে। ডায়াবেটিক পেচেণ্ট এজনে যেতিয়া বহু বছৰ ধৰি ডায়াবেটিছৰ সমস্যাত ভুগি থাকে, তেতিয়াহ'লে সেই মানুহজনৰ হাত ভৰিৰ নাৰ্ভবিলাক ডেমেজ হ'বলৈ ধৰে আৰু তেনে ক্ষেত্ৰত এনেকুৱা ইমান বেয়া কণ্ডিশ্যন হোৱাৰ পিছতো মানুহজনৰ বিষ অনুভৱ নহয় আৰু মানুহজনৰ সঘনাই হাত ভৰিবিলাক জিনজিনাই আৰু ভৰিৰ তলুৱাবিলাক পুৰিবলৈ ধৰে আৰু এনেকুৱা হয় মানুহজন যেতিয়া খোজকাঢ়ি থাকিব নিজে ভৰিৰ চেণ্ডেলযোৰ খুলি যাব আৰু এনেকুৱা মানুহবিলাকৰ এনেকুৱা হয় সঘনাই নিজে পৰি যায়। নাম্বাৰ 6, ডায়াবেটিক পেচেণ্ট এজনৰ যিকোনো ধৰণৰ ইনফেকশ্যন বহুত সঘনাই হয় আৰু বহুত বেছি হয়, কাৰণ ডায়াবেটিক পেচেণ্টৰ বেছি সুগাৰ থকাৰ ফলত সেই সুগাৰ আমাৰ বেক্টেৰিয়া আৰু ফাংগাছবিলাকে খাই তাতে গ্ৰ' হ'বৰ কাৰণে এটা বহুত পাৰফেক্ট এনভাইৰনমেণ্ট পায়। ইয়াৰ উপৰিও ডায়াবেটিক পেচেণ্টৰ ইমিউনিটি মানে আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাটো বহুত কম হয়, সেইকাৰণে ইনফেকশ্যনৰ চান্স বহুত বেছি থাকে। আপুনি আগৰ ভিডিঅ'টোত চালেই মানুহজনৰ ইনফেকশ্যন কেনেকৈ বাঢ়ি গৈছে আৰু সেইকাৰণে ডায়াবেটিক পেচেণ্ট এজনে সঘনাই ভৰি দুখন ভালকৈ ধুই থাকিব লাগে আৰু ৰেগুলাৰ চাব লাগে ভৰি দুখন, ভৰিৰ তলুৱা দুখনত আৰু ভৰিৰ আঙুলিবিলাকত কিবা কাটিছে নেকি। সৰুকেও যদি কাটিছে আৰু যদি কোনো বিষু হোৱা নাই, তেতিয়াহ'লে তাক ইগনোৰ কৰিব নালাগে আৰু আপুনি যদি নিজে নাচায়ো তেতিয়াহ'লে আপোনাৰ পৰিয়ালৰ কাৰোবাক চাব দিয়ক। আপুনি কেতিয়াও খালী ভৰিৰে বাহিৰত নোলাব আৰু বাহিৰত ওলালে ভালকৈ কভাৰ কৰি থকা কমফৰ্টেবল জোতা পিন্ধক আৰু ভাল কটনৰ মোজা পিন্ধক আৰু ভৰিৰ নখবোৰ এই ভিডিঅ'ত দেখাৰ ধৰণে কাটি থাকক, নহ'লে বাঢ়ি কিনে এনেকুৱা ইনফেকশ্যন হ'ব পাৰে। নাম্বাৰ 7, একান্থোচিছ নাইগ্ৰিকেন্স
গলৰ পিছফালে বা কাফিলতিৰ তলত কলা পৰি ভেলভেটৰ নিচিনা হয় আৰু দেখাত এনেকুৱা লাগে যে জাগাখিনি লেতেৰা হৈছে কিন্তু আচলতে এইটো ইনসুলিন ৰেজিস্ট্যান্টৰ ফলত হয় আৰু এইটো ডায়াবেটিক পেশেন্টত বহুত কমন কিন্তু ডায়াবেটিছৰ উপৰিও এই বেমাৰটো যিবোৰ মানুহৰ ওজন বহুত বেছি বাঢ়িছে ইয়াৰ উপৰিও যিবোৰ ছোৱালীৰ পিছদিৰ দৰে সমস্যা আছে তেওঁলোকৰ তাতো এনেকুৱা দেখা যায় নাম্বাৰ 8 স্কিন টেক্স আমাৰ গলৰ পিছফালে আমাৰ গলৰ সাইডত আমাৰ কাফিলতিত আৰু আমাৰ গ্ৰোইন এৰিয়াত আমাৰ ছালৰ পৰা কিছুমান কোমল গুটি গুটিৰ দৰে ওলাই আহে আৰু হেতু ইনসুলিন ৰেজিস্ট্যান্টৰ ফলত হয় বিশেষকৈ ডায়াবেটিক পেশেন্টৰ তাত দেখা যায় ইয়াৰ উপৰিও যিবোৰ মানুহৰ কোলেষ্ট্ৰল বেছি থাকে ব্লাড প্ৰেছাৰ হাই থাকে আৰু মানুহজনৰ ওজন যদি বহুত বেছি হয় তেতিয়া হলে এনেকুৱা সমস্যা দেখা যায় কিন্তু বহুত মানুহৰ ক্ষেত্ৰত কোনো বেলেগ বেমাৰ নথকাৰ ফলতো এনেকুৱা হ'ব পাৰে নাম্বাৰ 9 ডায়াবেটিক পেশেন্টৰ স্কিনবোৰ বহুত ড্ৰাই হৈ থাকে মানে শুকাই থাকে আৰু তাৰ ফলত মানুহজনৰ বহুত বেছি খজুৱাব আৰু সেই ঠাইবোৰত ইনফেকচনো হ'ব পাৰে ইজিলি নাম্বাৰ 10 সেক্সুৱেল ডিসফাংশন বা যৌন অক্ষমতা পুৰুষৰ ক্ষেত্ৰত যদি ইৰেক্টাইল ডিসফাংশন হৈছে আৰু যিকোনো মানুহৰ মহিলাই হওক বা পুৰুষৰে ক্ষেত্ৰতেই হওক যৌন ইচ্ছা বা সেক্সুৱেল লিবিডো যদি কমি আহিছে ইয়াৰ কাৰণো ডায়াবেটিস হ'ব পাৰে কাৰণ ডায়াবেটিছত যিবোৰ আমাৰ নাৰ্ভ আছে আৰু আমাৰ ব্লাড ভেসেলবিলাক ড্যামেজ হয় আৰু সেই কাৰণে এনেকুৱা সমস্যাত ভুগিবলগীয়া হ'ব পাৰে নাম্বাৰ 11 ডায়াবেটিক পেশেন্টবোৰৰ যদিও ভৰিৰ তলত বিষ কমকৈ হয় কিন্তু অন্য ঠাইবিলাকত যেনেকৈ হাত ভৰিৰ গাঁঠিবিলাক কান্ধত কঁকালত এইবিলাকত বিষ বহুত বেছিকৈ হয় কিন্তু সুগাৰ যদি বহুত দিনলৈ কন্ট্ৰোল নকৰে তেতিয়াহলে বহুত বছৰ বছৰ ধৰি আপুনি এই বিষৰ সমস্যাত ভুগিবলগীয়া হ'ব পাৰে নাম্বাৰ 12 ডায়াবেটিক পেশেন্ট এজনৰ হাত ভৰি নাৰ্ভবিলাকে যে ড্যামেজ হয় তেনেকুৱা নহয় আমাৰ বডিৰ ভিতৰৰ যেনেকৈ আমাৰ ইন্টেষ্টাইনৰ নাৰ্ভবিলাকো ড্যামেজ হয় আৰু তাৰ ফলত আমাৰ হজম শক্তিটো কমি যায় সেই কাৰণে মানুহজনৰ সঘনাই আমাৰ বমি বমি ভাব আহিব পাৰে পেটটো ফুলা ফুলা লাগিব আৰু এনেকুৱা ভাব হ'ব যে ভালকৈ আমাৰ হজমেই নহল ইয়াৰ উপৰিও আমাৰ যিবোৰ হাৰ্টৰ আমাৰ নাৰ্ভ আছে সেইবিলাকো ড্যামেজ হ'ব পাৰে সেই কাৰণে ডায়াবেটিক পেশেন্টৰ যদি হাৰ্ট এটেকো হয় বহুত ক্ষেত্ৰত এনেকুৱা হয় মানুহজনৰ বিষেই নহয় আপুনি জানে হাৰ্ট এটেক হলে মানুহজনৰ কিমান বিষ হয় কিন্তু ডায়াবেটিক পেশেন্টৰ এনেকুৱা হ'ব পাৰে সাইলেন্ট এমাই মানুহজনৰ গমেই নাপাব যে তেওঁৰ হাৰ্ট এটেক হৈ আছে এই 12টা হল ডায়াবেটিছৰ ওয়াৰ্নিং সাইন মানে এই লক্ষণকেইটা যদি দেখা দিছে আপুনি একেবাৰে পলম নকৰাকৈ ডক্টৰৰ ওচৰ চাপক আৰু আপোনাৰ সুগাৰটো লাহেকৈ কন্ট্ৰোলত আনিব ধৰক ইয়াৰ উপৰি ডায়াবেটিক পেশেন্টৰ তিনিটা ডেঞ্জাৰ সাইন আছে এইকেইটা ইমান ডেঞ্জাৰ মানুহজনৰ মৃত্যু মুখতো পৰিব পাৰে নাম্বাৰ 1 ডায়াবেটিক কিটোএচিডোসিস চমুকৈ DKA এই কন্ডিশনত পেশেন্টৰ ব্লাড সুগাৰ বেছি থাকিব আৰু বডিত কিটোন বডিছৰ নাম্বাৰটো বেছি হ'ব ইয়াৰ উপৰি ইউৰিনতো কিটোন বডিছ বেছিকৈ থাকিব লক্ষণবোৰ কি হ'ব পেশেন্টৰ সঘনাই বমি হ'ব বহুত পেটৰ বিষ হ'ব আৰু পেশেন্টটো কনফিউজন ষ্টেটত গুচি যাব ইয়াৰ উপৰিও পেশেন্টটোৱে জোৰে জোৰে উশাহ ল'ব ধৰিব আৰু এইবোৰ যদি লক্ষণ দেখা দিছে অতি সোনকালে ডক্টৰৰ ওচৰ চাপক নাম্বাৰ 2 হাইপাৰ অস্মলাৰ হাইপাৰগ্লাইচেমিক ষ্টেট এই কন্ডিশনত পেশেন্টৰ ব্লাড সুগাৰটো বহুত বেছি বাঢ়ি যাব আৰু পেশেন্টৰ বহুত বেছি পিয়া লাগিব আৰু পেশেন্টটো কনফিউজন ষ্টেটত গুচি যাব ইয়াৰ উপৰিও পেশেন্টটো বহুত দুৰ্বল হৈ পৰিব এনেকুৱা যদি লক্ষণবোৰ দেখা দিছে অতি সোনকালে পেশেন্টক হস্পিটেলত ভৰ্তি কৰাওক নাম্বাৰ 3 হল হাইপোগ্লাইসেমিয়া মানে পেশেন্টৰ ব্লাড সুগাৰ বহুত বেছি কমি যায় 70 তকৈ তলত গুচি যায় হয় ডায়াবেটিক পেশেন্টৰ সুগাৰ কমিবও পাৰে ইনফেক্ট এনেকৈ সুগাৰ কমাটো সুগাৰ বঢ়াতকৈ বেছি ডেঞ্জাৰাছ কাৰণ আমাৰ ব্ৰেইনক এভৰি সেকেন্ড কাম কৰিবৰ কাৰণে সুগাৰ লাগে আৰু বডিত যদি গ্লুকোজ নাপায় তেতিয়াহলে পেশেন্টটো কমাত গুচি যাব পাৰে আৰু পেশেন্টৰ মিৰ্গি উঠিব পাৰে আৰু বহুত বেয়া কন্ডিশনত পেশেন্টৰ মৃত্যু হ'ব পাৰে এই হাইপোগ্লাইসেমিয়া হলে মানুহজন খুব কঁপিব আৰু মানুহজন ঘামি যাব আৰু মানুহজনৰ হাৰ্টবিট ইমান বেছি হ'ব মানুহজনে নিজেই ফিল কৰিব পাৰিব ইয়াৰ উপৰিও চকুৰ আগত আন্ধাৰ হৈ যাব মূৰটো ঘূৰাব আৰু পেশেন্টৰ বহুত ভোক লাগিব পাৰে সেই কাৰণে ডায়াবেটিক পেশেন্টে কেতিয়াও লঘোনে থাকিব নালাগে আৰু ইনসুলিন লোৱাৰ পিছত আৰু কিছুমান ডায়াবেটিছৰ মেডিচিন খোৱাৰ পিছত যদি ভালকৈ খানা নাখায় তেতিয়াও এনেকুৱা কন্ডিশনত ভুগিবলগীয়া হয় সেই কাৰণে এই লক্ষণকেইটা ডায়াবেটিকৰ পেশেন্টটোই আৰু ঘৰৰ প্ৰত্যেকটো পৰিয়ালে জনাটো ইম্পৰ্টেন্ট আৰু যদি আপোনাৰ ঘৰত সুগাৰ জোখা মেচিন নাই আৰু পেশেন্টৰ এনেকুৱা লক্ষণ দেখা দিছে তেতিয়াহলে কোনো চিন্তা নকৰাকৈ পেশেন্টক 3 চামুচ চেনি বা গ্লুকন ডি আধা গ্লাস পানীত মিলাই খুৱাই দিয়ক আৰু ডায়াবেটিক পেশেন্টে সদায় নিজৰ লগত গ্লুকোজৰ টেবলেট বা আপোনাৰ চকলেটৰ কেন্ডি ৰাখিব লাগে আৰু যদি ভিডিওটোত কোৱা কথাবোৰ ভাল লাগিল তেতিয়াহলে ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰক আৰু ভিডিওটো একেবাৰে শেষলৈ চোৱাৰ কাৰণে আপোনাক ধন্যবাদ